শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম যে ইউডাইছ প্লাছত নতুনকৈ এডমিশ্যন লোৱা ষ্টুডেণ্টৰ নাম কেনেকৈ এড কৰিব। তো প্ৰথমতে আপোনালোকে গুগল ক্ৰম অ'পেন কৰিব, কৰাৰ পিছত চাৰ্চ কৰিব ইউডাইছ প্লাছ। চাৰ্চ কৰাৰ পিছত ইউডাইছ ষ্টুডেণ্ট মডুলত ক্লিক কৰিব, তলফালে অলপ টানি দিব। এতিয়া যিটো ষ্টেটৰ হয়, যেনেকৈ অসমৰ হ'লে অসম চিলেক্ট কৰিব, তাৰপিছত তাৰপিছত আপোনালোকৰ নিজা নিজা বিদ্যালয়ৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো এণ্টাৰ কৰিব। তাৰপিছত কেপচাটো বহাই দিব FA। দিয়াৰ পিছত আপোনালোকে কাৰেণ্ট একাডেমিক ইয়াৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ভিউ ছেকশ্যন ৱাইজ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপ তলফালে টানি দিব। ইয়াতে দেখা পাব ক্লাছ ৱাইজ দেখাব যে এড ষ্টুডেণ্ট, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ষ্টুডেণ্টজনৰ নাম, জেণ্ডাৰ কি, ডেট অফ বাৰ্থ, মাদাৰ নেম, ফাদাৰ নেম এইবিলাক ফিল আপ কৰিব। আধাৰ নম্বৰটো ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত ছেভ এণ্ড নেক্সট ক্লিক কৰিব। ছেভ এণ্ড নেক্সট কৰাৰ পিছত এনেদৰে ষ্টেপ বাই ষ্টেপ ফিল আপ কৰি ছেভ এণ্ড নেক্সট কৰি যাব। লাষ্টত ফাইনেল ছাবমিট ক্লিক কৰি দিব, এনেকৈ এড হৈ যাব। তো এইটো ভিডিঅ'ৰ যোগেদি এইখিনি আলোচনা কৰিলোঁ। ধন্যবাদ।